আহিলোঁ যোৰহাট সৰু খেল এখন খেলিবলৈ। আমাৰ লগৰ ইদুল, চনী, মণি, ভৰালী ইহঁতে মাতিলে আচলতে সৰু পুখুৰী এটাত এনেই খেল এখন খেলাইছে, ফ্ৰেণ্ডলি মেচ। বেছি নহয় 25জন মানুহ, তাৰ মাজতে খেলখন হৈ আছে। অলৰেডি 3টা মাছ উঠিলে আৰু এটা মাছ এই মুখৰ আগত আপোনালোকে দেখিলেই যে মাছটো এৰাই পৰি গ'ল, লেণ্ডিং নেটৰ পৰা পৰি গ'ল। চ' বৰশী বাইছোঁ ষ্টাৰ্ট হৈছে, বেছি দেৰি আধা ঘণ্টামান হৈছেহে। ভিডিঅ'টো বেছি দীঘল নহয়, সৰু ভিডিঅ', জাষ্ট খেলিবলৈ আহিলোঁ, চাব ভিডিঅ'টো, মাছ লাগিলে দেখাম। চিতল এজনী লাগিলে, বৰ বিশেষ ডাঙৰ নহয়, পঠিয়াইছোঁ তালে, জোখটো আহিব। এইটো এটা মাছ চক এতিয়া জাষ্ট লগাইছে, সেইটো চিতলে নেকি? চিতল আমাৰ ইদুলে লগাইছে চিতল। এইটো উঠাইছে দেখিছেনে? তেনেকুৱা চাইজে, ছেইম চাইজে মোৰো ছেইম চাইজে আছিলে, পঠিয়ালোঁ। কিমান ৱেইট কি কথা মই নাজানো, এতিয়ালৈকে আহিব। বৰ্তমান খেল চলি আছে, কিন্তু মাছ কম উঠি আছে। তেও মই আৰু এটা চিতল ধৰিলোঁ, সেইটো ভিডিঅ' কৰিব নোৱাৰিলোঁ। 410 গ্ৰাম আছিলে চিতলটো, সেইটো এটা পঠিয়ালোঁ। 2টা চিতল ধৰিলোঁ অকল মাছ ধৰাত। এতিয়া ৰাইজে এয়া মাছ ধৰিব পৰা নাই, কিন্তু তেনেকৈ এটা ইনফৰ্মেশ্যন দি দিওঁ আপোনালোকক যে অহা 17 তাৰিখে হ'বলগীয়া কম্পিটিশ্যনখনৰ টিকেট একদম কমি গৈছে। পৰাপক্ষত আপোনালোকে টিকেটবোৰ সোনকালে লৈ লওক, তাৰমানে পাছত যাতে কমিটিক নুদুখে যে টিকেট নাপালোঁ। সেইকাৰণে পৰাপক্ষত টিকেটবোৰ অনলাইন বুকিং কৰি লওক। তাত নম্বৰ দিয়া আছে বেনাৰখনত, এই চৰাইমূৰীয়া ফিচিং কম্পিটিশ্যন, তাতে গৈ নম্বৰকেইটাত ফোন কৰিলে আপোনালোকক টিকেট পাই যাব। ঠিক আছে, সোনকালে টিকেটবোৰ বুকিং কৰি লওক। চাওঁ আৰু কি মাছ ধৰিব পাৰোঁ, দেখাম বা বেলেগে হ'লেও দেখাম কোনে কি পালে। আৰু খেলখনৰ বিষয়ে চব জানেই, বাকী ইয়াৰ আপডেট ভিডিঅ' এটা আহিবলৈ আছে, লাষ্ট ভিডিঅ', হয়তো অহা কাইলৈ পৰহিলৈ আহিব সেইটো ভিডিঅ'। গেট তাত খোলা হ'ব, কি কথা চব তাতে ক'ম। সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু পৰাপক্ষত এইটো আৰু এটা চিতল ধৰিলোঁ, 3 নম্বৰ হ'ব এইটো চাগে, দেখিলে ন? এইটো ৰৈ আছে, ধৰিছোঁ আৰু এই অকল চিতলে উঠিছে। এইটো আৰু এটা ধৰিলোঁ দেই, আৰু এটা ধৰিলোঁ তাত 4টা হ'ল, অকল চিতল। এই মাল ডাঙৰ বাহু ধৰিলে, বাহু মজা। এইবাৰ ভৰালীয়ে লগালে, ডাঙৰ ধুনীয়া ৰৌ এটা লগালে, ধুনীয়া ৰৌ, মজা ৰৌ এটা লগালে। মাছবোৰ এইবোৰ চক, এইটো বাহুটো, এই ৰৌ চাওঁ অকণ ভাইটি, অকণমান পোহৰটো দিয়ে, এই ৰৌ জীয়াই আছে দেখিছেনে? মোৰ চিতলকেইটা ক'ত সোমাই আছে নাজানো, নাই চাগে। ক'ত? অঁ চিতলকেইটা, এইকেইটা চিতল, তাৰে 2টা বেলেগে ধৰিলে, বাকী 4টা মই ধৰিলোঁ। ইয়াত 4টা মোৰ চিতল সোমাই আছে, 2টা বেলেগে ধৰিছে, 4টা মই ধৰিছোঁ। এই ডাঙৰ চিতলটো মোৰেই, গোটেই ডাঙৰকেইটা মোৰে দিছে। খানা এই ৰাইজসকলে চবেই লৈছে, এয়া মাছ ধৰি একদম পগলা হৈ গৈছে। আৰু এজনটো একদম চশমা নোখোলাই হ'ল, ফাৰ্ষ্ট প্ৰাইজ পাই আছেতো, একদম চশমা নোখোলাই হ'ল, চশমা মেইন তাৰ। আৰু ই খেলখন পাতিছে যেনেকৈ গেজু তেনেকৈ কৈছে, ইমান ডাঙৰ বম মাৰিছে ই। এইয়া খানা খিচিৰি দিছে, ৰাইজসকলে এয়া খিচিৰি দিছে। ই একদম মেইন, ই ডাঙৰ মাছ ধৰি থৈছে। 4 নম্বৰ প্ৰাইজ এইকেইটা হ'ল। ফাৰ্ষ্ট প্ৰাইজ 1 কেজি 770 গ্ৰাম আপোনাৰ বাহুটো, ছেকেণ্ড প্ৰাইজ আছিলে 1 কেজি 335 গ্ৰাম ৰৌ, থাৰ্ড আছে 1 কেজি 330 গ্ৰাম, সেইটো ৰৌ, 1 কেজি 200, সেইটো ফাৰ্ষ্ট কনচলেশ্যন 5টা আছে, 1 কেজি 225 গ্ৰাম, এইটো হ'ল ৰৌ। 2 নম্বৰত আছে 1 কেজি 180 গ্ৰাম, এইটো ৰৌ। 3টো কনচলেশ্যনৰ, এইটো 1 কেজি 120 গ্ৰাম আছে, সেইটো ৰৌ। তাৰপিছত এই 2টা আছে, 4 নম্বৰ কনচলেশ্যনটো 485 গ্ৰাম চিতল, 5 নম্বৰটো আছে 445 গ্ৰাম চিতল। এইকেইটা বাকী, এইকেইটা মূল টোটেল প্ৰাইজ আজি। মোৰ লগত খেলখনৰ এজন বিষয়ববীয়া আছে, যিজনে খেল পাতিছে, তেওঁলোকে চবেই চিনি পায়, কুকু।
বিজুদা ভাল লাগিল আপোনালোক আহিলে আপোনালোকলেতো মানে আশা কৰা নাছিলোঁ কিন্তু আপোনালোক আহিলে ভাল লাগিলে খেলখন আৰু ইয়াতে খেলখন ধুনীয়াকৈ হৈ গ'ল মাছো ধুনীয়া মাছ চাইজৰ উঠিছে কাৰো একো মানে ক'বলগীয়া নাই সৰু খেল সেইটো কাৰণে ৰাইজক আমি নিমন্ত্ৰণ নাই কৰা মানে গাঁৱৰ ভিতৰতে ৰাখিছোঁ পুখুৰীটো দেখিছে বহুত সৰু পুখুৰী তো তাৰ কাৰণে আমি বাহিৰৰ ইমান আমাৰ সহযোগীবিলাকক নাই মতা তো বিজুদা আহিলে আৰু ওলালেহি কেনেকৈ ওলালে নাজানো আৰু কিন্তু ভাল লাগিলে খেলখনৰ প্ৰাইজো ধুনীয়া হৈ গ'ল আৰু নেক্সট দেওবাৰে আমি লগ পাম চৰাইমূৰীয়া বিজুদাহঁতৰ খেলখনত আমি সকলোখিনিয়ে লগ পাম একবাৰ বিজুদা দেখুৱাই দিয়ক ইয়াতে আমি চবেই আছোঁ তো সকলোখিনিকে লগ পালে ভাল লাগিব দেওবাৰে লগ পাম কথাটো শুনিলে সঁচাকৈ অহা দেওবাৰে চৰাইমূৰীয়াত কম্পিটিশ্যন আছে তো মই সকলোকে এতিয়াও কৈ আছোঁ যে যিসকলে বুকিং কৰা নাই বুকিং কৰি লওক কিয়নো টিকেট খতম হৈ আহিছে একদম শেষ হৈ আহিছে টিকেট অতি সোনকালে আপোনালোকে ফোন নম্বৰ যিকেইটা দিয়া আছে বেনাৰত ফোন নম্বৰকেইটাত কণ্টেক্ট কৰি বুকিং কৰি লওক ঠিক আছে এতিয়া প্ৰাইজ ডিছক্ৰিপশ্যন দেখাম তাৰপিছত প্ৰথম আহি তেখেতে প্ৰথম জইন কৰিছে আৰু প্ৰথম খেলিছে আজি ফাৰ্ষ্ট তেওঁ মাছটো পাইছে আজি ফাৰ্ষ্ট মানে লাষ্টৰ পিনৰ পৰা কনচলেশ্যন প্ৰাইজ পাইছে প্ৰথম পাইছে ক্লিয়াৰ হ'ব লাগে এইটো কাৰণে পঞ্চমটো আৰু আজি প্ৰতিযোগিতাখনৰ প্ৰথমটো মাছ ধৰিছিলে নাভাবিব যে অকল মাছটো দিছে মাছৰ লগত পইচাও আছে কিন্তু কেছ দিয়া নাই গুগল পে' কৰি দিব সেইকাৰণে পইচাটো দেখুওৱা হোৱা নাই মাছটো দিয়া হৈছে আমাৰ ভৰালি ই চবতে ঢেৰ মাছ ধৰে আজি ধুনীয়াকৈ প্ৰাইজ এটাও পাইছে ছেকেণ্ড প্ৰাইজ এইজন ছেকেণ্ড প্ৰাইজ আৰু ধুনীয়া বাহু মাছ এটা ধৰিছে তেখেতে বাহু মাছটো চক কি ধুনীয়া দিও জীয়াই আছে নেকি কপাই আছে চক চশমাযোৰ পিন্ধি ল'লে ভাল লাগিলেহেঁতেন আজি মাছটো ধৰি কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে কিমান ভাল লাগিছে আজি প্ৰথম পাইছোঁ মানে বহুত কম্পিটিশ্যন খেলিছোঁ আজি প্ৰথম মানে LIC যিমান প্ৰিমিয়াম দি থকা হৈছিলে আজি মিছৰ হৈছে ফাৰ্ষ্ট প্ৰাইজ হিচাপে মিছৰ হৈছে দেখিছেনে মাছটো ফাৰ্ষ্ট প্ৰাইজ হিচাপে মিছৰ হৈছে বোলে আজি ঠিক আছে আছিলে আজি ভিডিঅ' এইসকল গোটেই ৰাইজ ৰৈয়ে আছে এইপিনে কমিটিৰ মানুহ আছে গোটেই ৰাইজ ৰৈ আছে তাতে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আকৌ কৈছোঁ অহা দেওবাৰে মানে 17 আগষ্টত চৰাইমূৰীয়া ফিচিং কম্পিটিশ্যন আছে যিসকলে টিকেট লোৱা নাই লৈ লওক আৰু সেইদিনাখন খেলি ভাল পাব কিয়নো দুখনকৈ বাইক দিয়া হৈছে ফাৰ্ষ্ট এণ্ড ছেকেণ্ড প্ৰাইজ দুখন বাইক আৰু লগত টোটেল 24টা প্ৰাইজ সেইকাৰণে সোনকালে টিকেট বুকিং কৰক আৰু আহক খেলক লৈ যাওক তো আজিলৈ ৰাখিছোঁ ধন্যবাদ জয় আই অসম।